নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ অফিচিয়েল ৱেবছাইটত যেহেতু নটিচ আহিছে তো আপোনালোকক মই সকলোবোৰ দেখাম তো এইখন হৈছে আপোনালোকৰ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইট তো ইয়াতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব নটিচেছ অৰ্ডাৰ্ছ তো তলত দিয়া আছে আমি যেহেতু বিএসসি নাৰ্ছিঙৰ কোৰ্ছৰ যোনটো এডুকেশ্যনেল নটিচ আহিছিলে বা এন্ট্ৰেন্স এক্সামিনেশ্যনৰ নটিচ আহিছিলে হেতু আমি ডিসকাস কৰিলো বা আলোচনা কৰিলো কেনেকৈ কি কৰিব লাগিব এডমিট কেতিয়া মুকলি হ'ব গুটেখিনি তাৰ পিছতে আমি এতিয়া 2 নম্বৰ দিয়া আছে এডুকেশ্যনেল নটিচ ৰিগাৰ্ডিং এক্সটেনশন অফ লাষ্ট ডেট অফ এপ্লিকেশন ইনটু ডিপ্লোমা ইন ফাৰ্মাসী ডি ফাৰ্ম এণ্ড বেচেলৰ ইন ফাৰ্মাসী বি ফাৰ্ম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 তো এই নটিচখননো কি আছে বা আপোনালোকৰ নিশ্চয়কৈ গম পাইছে যে লাষ্ট ডেট অফ এপ্লিকেশন ইনটু এতে এক্সটেনশন কৰিছে বা আপোনালোকৰ লাষ্ট ডেট টু বহাই দিছে আৰু কেদিনমান আপোনালোকৰ এক্সটেনশন কৰি দিছে যেহেতু লাষ্ট ডেটতকে তো গুটেখিনি আমি ডিটেইলছত আলোচনা কৰিম তো স্কিপ নকৰাকৈ সকলোবোৰ চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবলৈ নাপাহৰিব যাতে তেওঁলোকো গম পায় যে এক্সটেনশন কৰিছে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ অনলাইন এপ্লিকেশনৰ তাৰিখ তো যোনসকল ক্যান্ডিডেটে ভাবি আছিল যে অনলাইন ডেট পাৰ হৈ গল হেসকলৰ বাবে যোনসকলে এতিয়াও কৰিম বুলি ভাবি আছিল তো তেওঁলোকক জনাই দিব যে এক্সটেনশন কৰা হৈছে ডেট তো তেওঁলোকক কৰি ল'ব পাৰিব তো নটিচখনলৈ চাইছো তো এইখন নটিচ হয় আপোনালোকৰ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ ডেট আপোনালোকৰ 29 তাৰিখে আপডেটটো আহিছিলে আজি যেহেতু 31 তাৰিখ 7 তাৰিখলৈকে আপোনালোকৰ এক্সটেন্ড কৰা হৈছে এডুকেশ্যনেল নটিচ হয় গুটেখন চাই লৈছো আমি এক্সটেনশন অফ লাষ্ট ডেট অফ এপ্লিকেশন ইনটু ডিপ্লোমা ইন ফাৰ্মাসী বি ফাৰ্ম এণ্ড বেচেলৰ অফ ফাৰ্মাসী বি ফাৰ্ম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 বৰ্ষ The last date for submission of application form for diploma in pharmacy D farm and bachelor in pharmacy B farm entrance examination 2024 is hereby extended up to 7 June 2024 তো 7 জুনলৈকে আপোনালোকৰ এক্সটেন্ড কৰি দিয়া হৈছে আপোনালোকৰ লাষ্ট ডেট তো 7 তাৰিখলৈকে আপোনালোকে অনলাইন কৰি ল'ব যোন সকল ক্যান্ডিডেট এতিয়াও কৰিম বুলি ভাবি আছে তো তেওঁলোকে কৰি লওক আৰু বেছি দিন নাই যেহেতু আৰু এসপ্তাহ আছে এসপ্তাহৰ পিছত আপোনালোকৰ যেতিয়া এন্ট্ৰেন্স এক্সামৰ যোনটো এপ্লিকেশন ফৰ্ম বা বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ আপোনালোকৰ যোনটো লাষ্ট ডেট হেতু শেষ হৈ যাব তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব এতিয়া এটা সুযোগ দিছে আপোনালোকে 7 জুনলৈকে 7 জুনৰ ভিতৰত আপোনালোকে অনলাইন সমূহ কৰি ল'ব আৰু ইয়াতে দিয়া আছে দি এন্ট্ৰেন্স এক্সামিনেশ্যন shall be held on 23 জুন 2024 তো 23 তাৰিখ 6 মাহ 2024 ত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব বা ইয়াতে shall be held on এক্সামটো পাতিব বুলি 23 তাৰিখে ঘোষণা কৰিছে আৰু এডমিট কাৰ্ড shall be issued from 15 জুন 2024 তো 15 জুন 2024 ৰ পৰা আপোনালোকে এডমিট কাৰ্ড সমূহ লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব সকলোবোৰ আমি ডিটেইলছত আপোনালোকক নিজৰ মোবাইলতে বা নিজৰ ল্যাপটপতে ডাউনলোড কৰি দেখুৱাম তো সেইখিনি আপোনালোকে স্টেপ বাই স্টেপ ফলো কৰিলে নিজৰ এডমিট কাৰ্ডখন নিজে ডাউনলোড কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকে চেনেলটো যদি ফলো কৰা নাই এতিয়াৰ পৰা ফলো কৰি ৰাখিব আপোনালোকৰ এডমিশনৰ পৰা ধৰি আপোনালোকৰ কাউন্সেলিং কোড কেনেকৈ ফাৰ্স্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং ফোৰ্থ কাউন্সেলিং কেনেকৈ হ'ব গুটেখিনি আমি ডিটেইলছত ভিডিও আকাৰে আপোনালোকক জনাই থাকিম তো সেই মৰ্মে আপোনালোকে চাই গৈ থাকিলে নিশ্চয় আপোনালোকে যদি সিট পাবলগীয়া থাকে তেন্তে নিশ্চয়কৈ পাব তো এয়া আছিল আপোনালোকৰ এডুকেশ্যনেল নটিচ বেচেলৰ ডিপ্লোমা ইন ফাৰ্মাসী আৰু বেচেলৰ ইন ফাৰ্মাসী আপোনালোকৰ এডুকেশ্যনেল নটিচ আৰু ডেট এক্সটেন্ড হোৱাৰ নটিচ আছিলে সেই গতিকে আপোনালোকে গুটেখিনি চালে তাৰ বাবে ধন্যবাদ আৰু যিমানখিনি এতিয়ালৈকে আপোনালোকৰ বন্ধুবৰ্গ গম পোৱা নাই তেওঁলোককো জনাই দিয়ক বা হোৱাটছআপত শ্বেয়াৰ কৰি দিয়ক তো আৰু যদি আপোনালোকেও যদি কোনোবাই অনলাইন কৰিবলৈ আছে তেওঁলোকও কৰি ল'ব বুলি অনুৰোধ থাকিল তো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ